হয়, এখন 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়। এতিয়া আহি পেলাই অলপ বেয়া লাগিলে কি ল'ৰা ছোৱালীখিনিয়ে ইমান সৰু সৰু LP স্কুলৰ ল'ৰা ছোৱালীয়ে মানে কাঁহি চাহি লৈ পেলাই প্ৰটেষ্ট কৰি আছে। মানে এনেকুৱা ধৰণৰ চিন আমি কেতিয়াও আশা নকৰোঁ, কিন্তু মানে মোৰ বিৰাট বেয়া লাগিছে যে ল'ৰা ছোৱালীয়ে তেনেকৈ 14 ডেজ প্ৰিন্সিপালে স্কুলত মিড ডে মিল খুওৱা নাই। তো ইয়াতে BO আহিলে, আহি পেলাই তেওঁ এতিয়া ইনকুৱাৰী এটা কৰিব কি হৈছে, কি কাৰণে তেওঁ 14 দিন ল'ৰা ছোৱালীক এনেকৈ ৰাখিলে, খুওৱা নাই। বহুতটা এলিগেশ্যনছ আছে প্ৰিন্সিপালজনৰ এগেইনষ্টত। তো গোটেইখিনি চালি জাৰি চাব, চাই পেলাই যিটো একশ্যন তেওঁ ল'ব সেইটো নিশ্চয় ল'ৰা ছোৱালী মানে অভিয়াছলি আৰু ল'ৰা ছোৱালীৰ কাৰণে ল'ব। শিক্ষা বিভাগত মানে বিশেষকৈ LP স্কুলৰ ল'ৰা ছোৱালীয়ে প্ৰটেষ্ট কৰাটো অলপ মোৰো আশ্চৰ্যই লাগিছে। তো নিশ্চয় মানে তেওঁলোকেও বহুত চাগে বেয়া লাগিছে। ইমান দিন 14 ডেজ গাৰ্জেনছ আহিছিলে, তো বহুত গোটেই ল'ৰা ছোৱালীখিনি আহিলে বা আমি গম পালোঁ যে সঁচাকেই 14 দিন খুওৱা নাই। ইউনিফৰ্মৰো সেইটো এলিগেশ্যন এটা পাইছোঁ, বহুতটা এলিগেশ্যনছ পাইছোঁ। সেইকাৰণে BO নিজে আহিছে, আহি পেলাই তেওঁ এতিয়া ইনকুৱাৰীটো কৰিব। এনেকুৱা ধৰণৰ অভিযোগ বহুত BO অফিচত আছে, বহুত শিক্ষকৰ বিৰুদ্ধে। হয়, সেইটো মোক অৱশ্যে আগতে জনোৱা নাছিলে কোনো। ইয়াতে এতিয়া চাই লওঁ, মানে তেনেকুৱাতো হ'ব নালাগে। অফিচ এটাই কেতিয়াও এনেকুৱা ধৰণৰ বস্তুত এনকাৰেজ কেতিয়াও নকৰে। তো এইটো BO নিজে আহিছে, তো তেওঁ চাব। এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব বুলি ভাবে? সেইটো BOহে সঠিকভাৱে আপোনালোকক ক'ব পাৰিব, কাৰণ ইয়াতে এনেও এটা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন নিচিনাও হৈ গৈছে। তো বহুতখিনি এনেকুৱা এখন স্কুলত এইবোৰ ধৰণৰ হ'ব নালাগে। বা প্ৰিন্সিপালে খুওৱা নাই বুলি ক'লে স্কুলত বহুতটা এলিগেশ্যনছ আহি গৈছে ন। লগতে আকৌ এটা কিটচেন এটাৰ কাৰণে পইচা আহিছিলে, সেই কিটচেনটোও নহ'লগৈ। তো গোটেইখিনি চাব লাগিব, চাই পেলাই। মই গম পালোঁ তেতিয়া 14 দিন। তো 14 দিন এই আমগুৰিত 1920 নম্বৰ আমগুৰি পশ্চিম আমগুৰি বিদ্যালয়খনত তেওঁ মধ্যাহ্ন ভোজন পৰিৱেশন কৰা নাই 14 দিন। ইউনিফৰ্মো এক্সিকিউট কৰি দিছে। গতিকে আমি কি কাৰণত তেওঁ MDM-টো কিয় 14 দিন কিয় দিয়া নাই, কি কাৰণত দিয়া নাই, কি প্ৰব্লেম হ'ল, আমি তেখেতক এখন আমি চকজ কৰিম। চকজ কৰি তেওঁক আমি তেওঁৰ পৰা আমি লিখিতভাৱে আমি জানি ল'ম, লিখিতভাৱে চকজ কৰিম। আৰু এই ক্ষেত্ৰত তেওঁৰ যিখিনি আমি খেলি মেলি দেখা পালোঁ, এই খেলি মেলিখিনিক নিশ্চয় আমি হেৰি কৰি আমি ব্যৱস্থা লোৱাৰ কাৰণে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি ব্যৱস্থা নিশ্চয় হ'ব। পৰিৱেশটো খুবেই বেয়া লাগিছে, খুব বেয়া লাগিছে। কাৰণ ছাত্ৰ ছাত্ৰীখিনি আজি মই দেখিছোঁ, মোক আমাৰ সাংবাদিক বন্ধু তেখেতে মোক এটা ভিডিঅ' দিলে, মই পাইছোঁ। হেৰি কাঁহী বজাই তেওঁ মানে শিক্ষকজনক আগুৰি ধৰিছে। গতিকে তেওঁলোকে একচুৱেলি পাঠদান কৰিব লাগে, কিন্তু তেওঁলোকে আহি যে কাঁহী বজাই শিক্ষকজনক আগুৰি ধৰি বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ হেৰি কৰিছে, মানে পৰিস্থিতি সৃষ্টি কৰিছে। এইটো খুবেই দুৰ্ভাগ্যজনক, অত্যন্ত দুৰ্ভাগ্যজনক। আমি ক্লাছো নকৰে, ৰ'দত বহি আছে শিক্ষকখিনি, এনেকুৱা দেখা পাইছোঁ। গতিকে এই ক্ষেত্ৰত শিক্ষকজনৰ বিৰুদ্ধে যিখিনি ব্যৱস্থা ল'ব লাগে, সেইখিনি ব্যৱস্থা আমি আমাৰ ফালৰ পৰা লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ৰাজ্যৰ অভিযোগ বিগত সময়ছোৱাত শিক্ষাখণ্ডত যিখিনি অভিযোগ ৰাজ্যে দাখিল কৰিছে, কোনো ধৰণৰ ন্যায় পোৱা নাই বুলি অভিযোগ কৰিছে। কিয় কাৰণ? ন্যায় কিয় নাপাব? ন্যায় নিশ্চয় পাব, কিয় নাপাব? কোনো ধৰণৰ একশ্যন নহয় বুলি ৰাইজে এটা অভিযোগ কৰিছে। আপোনালোকে এনেকুৱা ধৰণৰ ষ্টেপ নলয়, অভিযোগৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আজি চৌকচতে সীমাবদ্ধ থাকে বুলি ৰাইজে কৈ আছে। যিকোনো মেটাৰে হওক, কিয় কি নহয় কিয়? নহয়, আমি যিকোনো আমি কিবা এটা হেৰি হ'লে, যেতিয়া কোনোবা এখন স্কুলত আমি খেলি মেলি হোৱাৰ লগে লগে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি ৰিপৰ্টটো হেৰি কৰোঁ। ৰিপৰ্ট আমি পঠাই দিওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক। যেতিয়া আমি একশ্যনটোত আমি ল'ব নোৱাৰোঁ, আমি খালি ৰিপৰ্ট দিয়াৰে গৰাকী, আমি ৰিপৰ্ট দিব লাগে। নাই, এইটো তেওঁ হেৰি কৰক, তেওঁ সন্মুখত তেওঁ স্বীকাৰ কৰক। যদি মই লৈছোঁ, তেওঁ স্বীকাৰ কৰক, তেওঁ কওক, যদি তেওঁৰ ক্ষমতা আছে কওক। তেওঁ ধৰ্মগ্ৰন্থত ধৰি কওক, তেওঁ যদি ক'ব পাৰে কওক। ব্যৱস্থা মই ল'ম বুলি মই ক'লোৱে দেখোন, মই ব্যৱস্থা নিশ্চয় ল'ব ব্যৱস্থা। বিদ্যালয়ত মানে আমি পৰস্পৰ সন্ধান পালোঁ যে আজি 14 দিন ধৰি মানে মিড ডে মিলৰ মানে স্কুলৰ ল'ৰা ছোৱালীবিলাক খোৱা বোৱা নকৰে বোলে। এই কথাখিনি শুনি কথাখিনি সদস্যখিনিক মই ফোন কৰিলোঁ। কৰাৰ পিছত ল'ৰা ছোৱালীক সোধাৰ পিছত সঁচাকৈয়ে 14 দিন ধৰি সি ৰন্ধা বঢ়া নকৰে। পাছত আমাৰ এটা ৰান্ধনীকো মই এটা সদস্যৰ জৰিয়তে সুধিলোঁ, কয় যে নাই আজি 14 দিন ধৰি সি বজাৰ চজাৰ কৰি আনি নিদিয়ে, যাৰ ফলত আমি ৰন্ধা বঢ়া নকৰোঁ।
মানে কমিটিৰ মানুহে কোনো দোকান ফিক্স কৰা নাই, সি নিজেই তাৰমানে এইটো কৰি আছে। ক্লাছ নহয়, কাৰণ ৰদ পঢ়াই মানে মাষ্টাৰ আহিলে মানে আপুনি ল'ৰা ছোৱালীবিলাকক সোধক, মানে ক্লাছে নহয় বুলি মানে ল'ৰা ছোৱালীবিলাকে কৈ দিব। বিভাগীয় মানে সি বিভাগীয় মানুহৰ লগত মানে হলি গলি কৰি থাকে বোলে, যাৰ ফলত কোনো ধৰণৰ একশ্যন নহয়। ইয়াৰ আগতে মানে চাউল চুৰ কৰি মানে বিক্ৰী কৰলাক, সেইটোৰ কোনো একশ্যন নহ'ল। এই 3 কুইণ্টেল 18 কেজি, 3 কুইণ্টেল ধৰক, 3 কুইণ্টেল চাউল মানে সি চুৰ কৰি বিক্ৰী কৰলাক, মানে গাঁও প্ৰধানৰ আগত সি স্বীকাৰ কৰিছে। অফিচত আমি ইনফৰমেশ্যন কৰিলোঁ, ইনফৰমেশ্যন কৰাৰ পিছত ইনকুৱাৰী হ'ল, ইনকুৱাৰীৰ পিছত ইনকুৱাৰী নামত এইবিলাক বিকিব না, একো একশ্যন নহয়। তাৰ পাছত আৰু এটা কেলেংকাৰী হৈছে, মানে এই যিটো ঐক্য সাজ পোছাক, সেই সাজ পোছাকখিনিও সি দিয়া নাই। গডৰেজত মানে 35 যোৰা নেকি 36 যোৰা মানে কাপোৰ মানে সি মানে লুকাই ৰাখিছিল। বিভাগৰ পৰা মানে এই SI নৱজিত বায়ন ছাৰ অহাৰ পিছত মানে সেইখিনি ওলাৰ পিছত মানে সেইটো ক'লে যে আমি এইটো ইনকুৱাৰী কৰি আছোঁ, চাই আছোঁ। সেইটো নামতো বিকিব না, সি কোনো কমিটিৰ লগত মানে কোনো যোগাযোগ নাই, কোনো কপাৰেশ্যন নাই। সি নিজে ক'ৰ পৰা মানে কাপোৰ আনিছে না কি কৰিছে, ল'ৰা ছোৱালীবিলাকক সোধক, এতিয়ালৈকে কোনো কাপোৰ পোৱা নাই। পিছৰ ME মাদ্ৰাছা তেতিয়া আছিল মানে হৰ্জত আলী নেকি, এতিয়া এমেলগ্ৰেশ্যন কৰি দিছে। প্ৰধান শিক্ষকে খাব, বৰ্তমান হ'ল ফয়জল হক, কিন্তু এমেলগ্ৰেশ্যন কৰাৰ আগতে মানে AB ওচৰ ME মাদ্ৰাছা এটা ৰান্ধনী ঘৰ আছিল, সেইটো কাৰণে মেটেল ইয়াতে পৰি আছে। এইটো অলপ বিভাগীয় তদন্ত হ'ব লাগে। এইটো 1,45,000 টকা একদম খোলাখালি কৈছে হেডমাষ্টাৰে যে আমি বিয়োগ অফিচক পইচা দি মেনেজ কৰিছোঁ। 25,000 টকা বিয়োগ এই প্ৰদীপ দাস তাক 25,000 টকা দিছে। সি নিজে স্বীকাৰ কৰিছে, আমি যাই এপ্লিকেশ্যন কৰিছোঁ, কিন্তু প্ৰদীপ কলিতাই কোনো একশ্যন লোৱা নাই, কাৰণ টকা লৈছে কাৰণে একশ্যন হোৱা নাই। প্ৰদীপ কুমাৰ দাস ৰিটেন আকাৰে এপ্লিকেশ্যন জনাইছোঁ, যদি সি টকা লোৱা নাই তে একশ্যন হ'লাক হয়, টকা লৈছে কাৰণে কোনো একশ্যন হোৱা নাই। কমন্ত্ৰীক মানে এটাই আমি আহ্বান কৰোঁ যে এইটো বিভাগীয়ভাৱে মানে তদন্ত কৰি এইটো বিহিত ব্যৱস্থা কৰি আমাৰ ল'ৰা ছোৱালীবিলাক মানে মানৱ জীৱন মানে গঢ় দিয়াৰ কাৰণে মানে আমি আহ্বান জনালোঁ।